প্ৰতিটো বস্তুৰে এক নিৰ্দিষ্ট মূল্য আছে। এই মূল্য নিৰ্দিষ্ট সময়তহে অনুভৱ কৰিব পৰা যায়। সদায় ফ্ৰীতে পাই থকা অক্সিজেনৰ বাবে হস্পিটেলত যেতিয়া টকা দি কিনিবলগীয়া হয়, তেতিয়াহে বুজা যায় কাৰ মূল্য কিমান। কাৰোবাৰ ওচৰত নিজৰ মূল্য আৰু গুৰুত্ব বৃদ্ধি কৰিবলৈ উপযুক্ত স্থানত, উপযুক্ত চেষ্টাৰে, উপযুক্ত সময়লৈকে ধৈৰ্য সহকাৰে অপেক্ষা কৰিব লাগিব। কোনোবাই মুখেৰে স্বীকাৰ নকৰিব পাৰে, কিন্তু মনেৰে নিশ্চয় আপোনাৰ মূল্য উপলব্ধি কৰিব। মানুহৰ প্ৰকৃতি আচলতে কি? সময়ৰ লগত মানুহবোৰ আচৰিতভাৱে পৰিৱৰ্তন হয়। মানুহে সৰুতে পুতলাৰ সৈতে খেলে আৰু ডাঙৰ হৈ দুৰ্বল মানুহবোৰক পুতলাৰ দৰে খেলে। সৰুতে বন্ধুসকলৰ লগত লুকা-ভাকু খেলে আৰু ডাঙৰ হৈ বন্ধুসকলক দেখি লুকা-ভাকু খেলে। সৰুতে কোনোবাই খোৱা দেখিলেই খুজি খাই ভাল পায়, ডাঙৰ হৈ কাৰোবাক ঠগি খাই ভাল পায়। সৰুতে দেউতাকক প্ৰশ্নবোৰ সুধি সুধি আমনি লগাই দিছিল আৰু ডাঙৰ হৈ দেউতাকক মুখে মুখে উত্তৰ দিয়ে। সৰুতে নিজকে বচাবলৈ মিছা মাতিছিল আৰু ডাঙৰ হৈ আনক ফচাবলৈ মিছা মাতে। হুমুনিয়াহ কেতিয়াও কাৰোবাৰ বাবে হুমুনিয়াহৰ কাৰণ নহ'ব। মানুহৰ হুমুনিয়াহ বৰ বেয়া বস্তু। আপুনি কাৰোবাক ঠগিলে, কাৰোবাক কন্দুৱাই আঁতৰি গ'ল আৰু যিজনে আপোনাক অন্ধৰ দৰে বিশ্বাস কৰিছিল, তেওঁৰ লগত বিশ্বাসঘাতকতা কৰিলে, অৱহেলা কৰিলে, অন্তৰত আঘাত দিলে। মনত ৰাখিব, আনজন মানুহে আপোনাৰ ওপৰত প্ৰতিশোধ নল'লেও আপুনি দিয়া কষ্টবোৰৰ কথা ভাবি যিমানবাৰ হুমুনিয়াহ কাঢ়িব, তেওঁৰ আত্মাই ভগৱানৰ ওচৰত সিমানবাৰ অভিযোগ দিব। এটা কথা মনত ৰাখিব, ভগৱানে সকলো চাই আছে। যিমানেই ভাল মানুহৰ মুখা পিন্ধক বা কাৰোবাক ঠগি যিমানেই সুখৰ সাগৰত ভাগি নাথাকক, কাৰোবাক আঘাত দিলে তাৰ শাস্তি এই পৃথিৱীতেই ভুগিব লাগিব। আপুনি কষ্ট দিয়াজনক নিজে আহি ক্ষমা কৰিলেও, অভিশাপ নিদিলেও কিন্তু আপুনি শাস্তি ভোগ কৰিবই লাগিব। ইয়াক সাধাৰণ অৰ্থত ৰিভেঞ্জ অফ নেচাৰ বুলি কোৱা হয়। সদায় সাজু থাকিব লাগে। মানুহে এৰিলেও ভগৱানে কাকো নেৰে। সেইবাবে সাৱধানে আগবাঢ়িব। বুদ্ধিমান মানুহৰ কিছুমান গুণ থাকে। তাৰ ভিতৰত বুদ্ধিমান লোকসকলে প্ৰায় কম কথা কয়, আনৰ কথা বেছি শুনা দেখা যায়। এওঁলোকে কৰি থকা কামটো সমাপন হোৱাৰ পিছতহে আনক মুকলিকৈ জনায়। কেতিয়াও আগতীয়াকৈ একো কথা কাকো নকয়। নিজৰ মনৰ ভিতৰৰ কথাবোৰ বা একান্ত ব্যক্তিগত কথাবোৰ আনৰ আগত কেতিয়াও প্ৰকাশ নকৰে। কাৰোবাৰ হেঁচাত এনে লোক কেতিয়াও জীয়াই নাথাকে। সদায় স্বাধীনভাৱে জীৱন নিৰ্বাহ কৰে। তেওঁলোকৰ জীৱনত বিশেষ লোকৰ সংখ্যা অতি কম। তেওঁলোকে অতি সোনকালে সিদ্ধান্ত ল'ব পাৰে আৰু তেওঁলোকৰ সিদ্ধান্তত কোনো বিভ্ৰান্তি নাথাকে। মিঠা কথা কোৱাজন যে ভালেই হ'ব লাগিব, তেনে একো কথা নাই। সকলোৱে নিজৰ নিজৰ বুলি ক'লেও সকলো যে আমাৰ প্ৰকৃত আপোন হ'ব, তেনে একো কথা নাই। আনৰ কৰ্মত চকু ৰখা বন্ধ কৰক। নিজৰ ভুল ঢাকি ৰাখি আনৰ ভুলবোৰ খুচৰি ফুৰাটো ভাল কেতিয়াও নহয়। ধৰি লওক কাৰোবাক আপুনি বুজাত ভুল হ'ব পাৰে, কিন্তু সেইজন সকলো ক্ষেত্ৰতে যে বেয়া হ'ব, এনেকুৱা কথা নহয়। অপমান সহ্য কৰি হাঁহি থকাজন যে কাপুৰুষেই হ'ব, তেনেকুৱা কথা নহয়। আমি আমাৰ প্ৰতিটো বাক্যক হিচাপ কৰি ক'লেও বা চিন্তা কৰি ক'লেও যে আমাৰ প্ৰতিটো কথাই শুদ্ধ হ'ব, তেনেকুৱাও একো কথা নহয়। কিছু ভাল কাম কৰিলেই যে সেইজন ভগৱান হৈ পৰিব পাৰিব, তেনেকুৱা একো কথা নাই। আমিয়েই মাথো সন্মানৰ যোগ্য, আনে মাথো ঘৃণাহে পাব লাগিব, তেনেকুৱা একো কথা নাই।